students, আমি কি আলোচনা কৰি আছিলো তোমালোকৰ মনত আছে নে? খুব এটা ইন্টাৰেষ্টিং চেপ্টাৰ আমি পঢ়ি আছিলো হয়নে? কি আছিল? নামটো মনত আছে নে? মাই চাইল্ডহুড। আমি কাৰ বিষয়ে পঢ়ি আছিলো? মনত আছে নাই কোৱাচোন? আমি APJ আব্দুল কালামৰ বিষয়ে পঢ়ি আছিলো হয়নে? এতিয়া তোমালোকে কোৱাচোন মোক এটা কথা যে APJ বুলি যে আমি যে ক'লো, APJ ফুল ফৰ্মটো তোমালোকে জানা নে নাজানা? আজি মই আৰম্ভণিতে সেইটো কথা কৈ লওঁ। তোমালোকে কোনোবাই দিনা ভাবিছানে যে ফুল ফৰ্মটো বা কি বা কোনোবাই জানানে? জানা চাগৈ ন বহুতে? তথাপি মই তোমালোকক আজি লিখি দিম। তোমালোকে লিখি ল'বা। এইটো তোমালোকৰ ফুল ফৰ্মটো লাগে। আমি কি বুলি লিখি থাকোঁ সাধাৰণতে? APJ আব্দুল কালাম হয়নে? কিন্তু APJ ফুল ফৰ্মটো হ'ব, মই কৈছোঁ খুব ইণ্টাৰেষ্টিং, ভাল লাগিছে নাই? তোমালোকে পঢ়িছানে নাই বাৰু ঘৰত? বুজি পাইছানে? আচ্ছা, APJ বুলি ক'লে APJ ফুল ফৰ্মটো কি জানানে? আবুল AVUL পাকিৰ PAKIR পাকিৰ জাইনুল আবদিন। এইটো আব্দুল কালাম। APJ আব্দুল কালামটোতো থাকিবই, বুজিছানে? আব্দুল কালাম। গতিকে মই APJটো কৈছোঁ আবুল পাকিৰ আৰু ইয়াতে জাইনুল আবদিন। জাইনুল আবদিন কাৰ নাম আছিল? আব্দুল কালামৰ দেউতাকৰ নাম হয়নে? মনত আছে নাই? আবুল পাকিৰ জাইনুল আবদিন, তাৰপিছত আব্দুল কালাম। আব্দুল কালামটো থাকিলেই, বুজি পাইছা? এইটো হৈছে APJ ফুল ফৰ্মটো। এইটো এব্ৰিভিয়েশ্যনত দিয়া আছে, বুজি পাইছা? আচ্ছা, এতিয়া তোমালোকৰ ভাল লাগিছে নাই? প্ৰথমতে আমি কি গম পালো যে আব্দুল কালাম কোন আছিল? এজন ষ্টেটছমেন আছিল, মানে পলিটিকেল লিডাৰ আছিলে হয়নে? নেক্সট তেওঁ এজন ফেমাছ চাইণ্টিষ্ট আছিল, আৰু কোন আছিল? আমাৰ প্ৰেচিডেণ্ট আছিলে, ৰাষ্ট্ৰপতি আছিলে। আৰু তেওঁ কিমান নম্বৰ ৰাষ্ট্ৰপতি আছিল? আমাৰ 11th। মনত আছে? 11 নম্বৰ ৰাষ্ট্ৰপতি। আৰু কি হৈছে, তেওঁ কিমান চনত ৰাষ্ট্ৰপতি হৈছিল মনত আছেনে? 2002 হৈছে। এইখিনি মই ৰিভিজন দিলোঁ। পিছত ফাৰ্ষ্টত আমাক কি ক'লে? এবাউট হিজ ফেমিলি, that means parents হয়নে? এবাউট হিজ হোম, কেনেকুৱা কেনেকুৱা ঘৰত থাকে, কি কৰিছিল, আৰু এবাউট হিজ ফাৰ্ষ্ট আৰ্নিং হয়নে? কেনেকৈ প্ৰথমতে তেওঁ উপাৰ্জন কৰিছিল, কেনেকৈ তেতেলী গুটি বজাৰত বিক্ৰী কৰিছিলে হয়নে? আৰু নেক্সট আছে কি, তেওঁ কেনেকৈ কাজিনক নিউজ পেপাৰ বান্ডলটো কেনেকৈ কেটচ কৰি পেলাই হেল্প কৰিছিল, এনেকুৱা ধৰণৰ কিছুমান আমি আগতে পাইছোঁ। আৰু কি হৈছে, তেওঁ 3জন খুব ভাল বন্ধু আছিল, সেই কথাও আমি ক'লো হয়নে? আমি পেৰাগ্ৰাফ 4ত পালোঁ। আজি আমি ষ্টাৰ্ট কৰিম পেৰাগ্ৰাফ 5ৰ পৰা। এইখিনি তোমালোকৰ মনত আছেনে? ৱৰ্ড মিনিংবোৰ লিখি ল'বা দেই। তাৰপিছত চোৱা, during the annual Sri Sita Rama Kalyanam ceremony, our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site. Situated in the middle of the pond called Ramatirtha, which was near our house. বুজি পালানে কথাটো? এতিয়া চোৱা, ডিউৰিং দ্য এনুৱেল শ্ৰী ৰামা কল্যাণামা চেৰিমনি, মানে কি কথা কৈছে? তাত বছৰেকীয়া এটা উৎসৱ হয়, সেই উৎসৱটোৰ নাম হৈছে ৰাম কল্যাণম চেৰিমনি। তাত কি হয় জানা? ৰাম সীতাৰ যিখন মেৰেজ আছিল, সেই মেৰেজখন আকৌ তাতে মানে বছৰি বছৰি সেইটো পালন কৰা হয়, বুজিছা নাই? Our family used to arrange boat, আৰু তাত কি কৰিছিল? তেওঁলোকৰ ফেমিলিয়ে কি কৰিছিল? Used to arrange boats, তাৰমানে যি ঠাইত হৈছিল ৰামাতীৰ্থ নামৰ এটা পণ্ড আছিলে। পণ্ড মানে জানানে? পুখুৰী। গতিকে তাৰ সেই পানীৰ মাজত তাৰমানে এই চেৰিমনিটো হৈছিল। আৰু তালৈ কি কৰিব লাগিব? পানীৰ মাজত হ'লেতো নিশ্চয় বোট লাগিব যাব হয়নে? গতিকে সেই বোটৰ ব্যৱস্থা কোনে কৰিছিল জানানে? এই আব্দুল কালামৰ ফেমিলি। তাৰমানে চোৱা, চেৰিমনিটো হৈ আছে কিন্তু হিন্দু আৰু
ব'টৰ কোনে এৰেঞ্জ কৰিছে মুছলিম ইয়াত এটা ইউনিটি দেখাইছে হিন্দু মুছলিম তাৰ মানে কোনো ধৰণৰ যে ৰিলিজিয়নৰ কোনো ডিফাৰেঞ্চ নাই সেই বস্তুটোৱে আমাৰ ইয়াত দেখাব গৈছে আৰু কি হৈছে আব্দুল কালামে সেই পৰিৱেশটো তাৰমানে সৰুৰ পৰা পাইছিলে গম পাইছানে with a special platform from carrying idols of the Lord from the temple to the marriage site আৰু মন্দিৰৰ পৰা সেই বিয়া য'ত হ'ব সেই জেগাটুকুৰলৈ কিহত নিছিলে ব'টতো নিছিলে situated in the middle of the pond called Ramatirtha আৰু ক'ত এই বিয়াখন হৈছিল বা চেৰিমনিটো হৈছিল সেই পণ্ডৰ মাজত which was near our house আৰু সেইটো পুখুৰীটো ক'ত আছিলে এই আব্দুল কালামৰ ঘৰৰ ওচৰত আছিলে বুজি পাইছানে which was near our house our মানে house of Abdul Kalam হয়নে events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family তোমালোকে সাধু শুনিছানে নাই ৰাতি সাধু কয়নে আইতা বা মা দেউতাই ৰাতি শুবৰ সময়ত সাধু কয় হয়নে সেইটো আমাৰ এটা মানে ট্ৰেডিশ্যন আৰু তেতিয়া কি হৈছিল আব্দুল কালামহঁতৰ দিনত কি কৰিছিল ইভেন্টছ ফ্ৰম দ্য ৰামায়ণৰ নাম শুনিছানে এখন আমাৰ এখন হলি বুক হয়নে হিন্দু তাত কিছুমান সৰু সৰু ষ্টৰী আছে নহয় ইণ্টাৰেষ্টিং ষ্টৰী ৰামায়ণা এণ্ড ফ্ৰম দ্য লাইফ অফ প্ৰফেটটো কাৰ লগত ৰিলেটেড মুছলিম ৰিলিজনৰ লগত where the bedtime stories my mother and grandmother would tell the children in our family আৰু তেওঁলোকৰ ফেমিলিটোৰ গোটেই চিলড্ৰেনখিনি কি কৰে ৰাতি যেতিয়া শুবৰ সময়ত সাধু কয় সেইটো কিহৰ সাধু কৈছিল জানানে ৰামায়ণা এণ্ড দ্য লাইফ অফ দ্য প্ৰফেট তাৰ মানে কি তেওঁলোকে চোৱা হিন্দু আৰু মুছলিম দুইটা ৰিলিজনৰ কথা এই ল'ৰা ছোৱালীখিনিক শিকাই গৈছিলে যে তেওঁলোকে এইটোৱে বুজাইছিল যে তাত কোনো ডিফাৰেঞ্চ নাই যিটো ভাল বস্তু আমি সেই বস্তুটো গ্ৰহণ কৰিব লাগিব হয়নে কথাটো গতিকে এই বস্তুবিলাক এনেকুৱা ধৰণৰ আউটলুক যদি আমি ল'ব পাৰোঁ আমাৰ সমাজখন খুব ধুনীয়া হ'ব হয়নে এই যে ৰামায়ণ আৰু প্ৰফেটৰ লাইফ ষ্টৰীবোৰ কৈছিল ধুনীয়া ধুনীয়া ষ্টৰী ৰামায়ণতো খুব ধুনীয়া ষ্টৰী আছে সেই কথাবোৰ যদি আমি গম পাওঁ আমি সেইবোৰে ইনস্পায়াৰ্ড হ'ম কি আমি ভাল কাম কৰিবৰ কাৰণে বুজি পাইছানে The next চোৱা paragraph number 6 paragraph 6 so one day when I was in the 5th standard when I was I means to মই আগতেই কৈছো I বিলাক সব আব্দুল কালাম আৰু our বিলাক আব্দুল কালাম হতৰ মানে আমাৰ বিলাক কাৰ আব্দুল কালাম হতৰ I was in the 5th standard কিমান কোন ক্লাছত আছিলে class 5 at the Rameswaram Elementary School the name of his elementary school was Rameswaram Elementary School A new teacher came to our class. কোন আহিল এজন নতুন টিচাৰ আহিল a new teacher came to our class. I used to wear a cap which marked me as a Muslim. আৰু তোমালোকে দেখিছানে এই আমাৰ পিকচাৰখনত চোৱা এই যে কেপটো দেখিছানে কেপটো এইটো টিপিকেল মানে মুছলিম এইটো কেপ এটা যে সেই কেপটো পিন্ধিলে গম পোৱা যায় যে তেওঁলোক মানে ইছলামিক লোক হয়নে মুছলিম মানে ইছলাম ধৰ্মৰ তেওঁলোক ব্যক্তি হয়নে গতিকে কি হৈছিল আব্দুল কালামে সেই কেপটো পিন্ধিছিলে বুজিছা তোমালোকৰ বুকতো এই পিকচাৰটো দিয়া আছে and I always sat in the front row মানে এই যে প্ৰথম শাৰী প্ৰথম লাইনত তেওঁ বহিছিলে নেক্সট টু ৰামানাথা শাস্ত্ৰী নেক্সট এইজন কোন আছিল ৰামানাথা শাস্ত্ৰী কোন আছিল এই যে ৰামেশ্বৰম টেম্পলৰ পূজাৰীৰ মানে প্ৰিয়েষ্টৰ পুতেক আছিলে ল'ৰা আছিলে গতিকে দুইজন সদায় ওচৰা ওচৰিকৈ বহিছিলে মন কৰিছানে হু ৱৰ দ্য চেক্ৰেট থ্ৰেড মানে জানানে এই যে ব্ৰাহ্মীণ লোকসকলে কি হয় লগুণ বুলি কয় আমাৰ এইটো অসমীয়াত লগুণ বুলি কয় সেইডালক চেক্ৰেট থ্ৰেড বুলি কয় সেইখিনি ব্ৰাহ্মীণ লোকসকলে সাধাৰণতে পৰিধান কৰে The new teacher could not stomach a Hindu priest son sitting with a Muslim. এতিয়া চোৱা ইয়াতে new teacher could not stomach ইয়াতে stomach তোমালোকৰ meaning to দিয়া আছে কি ইয়াতে মই one to দিলে could not
could not tolerate মানে সহ্য কৰিব পৰা নাছিলে কি সহ্য কৰিব পৰা নাছিল এজন মুছলিম ল'ৰা কাৰ ওচৰত বহাটো এজন ব্ৰাহ্মণ ল'ৰাৰ ওচৰত বহাটো তেওঁ সহ্য কৰিব পৰা নাছিল word a secretary the new teacher could not stomach a Hindu priestson এজন হিন্দু প্ৰিয়েষ্টৰ ল'ৰা পূজাৰী ল'ৰা পুৰোহিতৰ ল'ৰা এজন এই মুছলিম ল'ৰা এজনৰ ওচৰত বহাটো তেওঁ সহ্য কৰিব পৰা নাছিল দেখিছানে এই পিকচাৰখনত দিয়া আছে এইজন আব্দুল কালাম আৰু এইজন হৈছে মুছলিম বয় এজন মুছলিম বয় এজন হৈছে ৰামানাথা শাস্ত্ৰী কোন আছিল ৰামানাথা শাস্ত্ৰী ফ্ৰেণ্ড অফ আব্দুল কালাম হয়নে এতিয়া চোৱা নেক্সট in accordance with her social ranking as a new teacher saw it I was asked to go and sit on the back bench আৰু কি হল in accordance with her social ranking আৰু socially আমাৰ কি হয় এই ভাগবিলাক জাতি ধৰ্ম এই ভাগবিলাক যে কৰা হৈছে আৰু তাত কি হৈছিল social ranking মানে আৰু কি হৈছিল আব্দুল কালামৰ ঘৰুৱা এটা বিজনেছ আছিলে কি এই বোটৰ তাৰমানে বোটৰ ব্যৱসায় কৰে এই যে নাওৰ গতিকে social rankingত কি হৈছে প্ৰিয়েষ্টতকৈ তেওঁলোকৰ ষ্টেটাছটো কম আছিলে হয়নে বুলি ভাবিছিল সেই সময়ত গতিকে accordance with her social ranking as a new teacher saw it আৰু নতুন টিচাৰজনে সেইটো দেখিলে I was asked to go and sit on the back bench আৰু কি হল তেওঁ কি কৰিবলৈ ক'লে টিচাৰজনে কি ক'লে he was asked to go in the back bench পিছৰ মানে পিছৰ বেঞ্চত বহিবলৈ ক'লে I felt very sad আৰু এটোত কি হৈছিলে তেওঁ খুব দুখ লাগিছিলে আৰু তোমালোকে স্কুললৈ গ'লেতো গম পোৱা তোমালোকৰ এটা ফ্ৰেণ্ড চাৰ্কেল থাকে সাধাৰণতে এখন বেঞ্চত সেইকেইজনে বহা হয়নে তেনেকুৱা ধৰণৰ এটা থাকে আমাৰ কাৰণ যিকোনো কথা ক'বৰ কাৰণে কথা পাতিব শ্বেয়াৰ কৰিবৰ কাৰণে আমাৰ ফ্ৰেণ্ডশ্বিপটো খুবেই দৰকাৰ হয়নে গতিকে যেতিয়াই আব্দুল কালামৰ আব্দুল কালামক তাৰমানে এই ৰামানুজা শাস্ত্ৰীৰ পৰা যেতিয়া উঠাই নিলে ওচৰৰ পৰা তেতিয়া কি হ'ল I felt very sad definitely কি হ'ব তেওঁ দুখী অনুভৱ কৰিলে দুখ অনুভৱ কৰিলে and so did ৰামানুজা শাস্ত্ৰী আৰু ৰামানুজা শাস্ত্ৰীৰ সেই একেই অৱস্থা হ'ল দুখ লাগিব নাই দুজন বন্ধু যেতিয়া সেপাৰেট হৈ যায় তেতিয়া দুখ লাগিব গতিকে দুইজনৰে দুখ লাগিছিল আৰু সেই ফ্ৰেণ্ডশ্বিপত কোনো ৰিলিজনৰ কথা তাতে নাছিল তাত আছিল মাত্ৰ এটা আণ্ডাৰষ্টেণ্ডিং হয়নে লাভ এণ্ড ফ্ৰেণ্ডশ্বিপ এণ্ড আণ্ডাৰষ্টেণ্ডিং হয়নে সেইটো বস্তু দুজন মানুহৰ লগত এটা ৰিলেশ্যনশ্বিপত এচেঞ্চিয়েল গতিকে সেইটো যেতিয়া তেওঁলোকে পাইছিল তাত আৰু তাতে কোনো মানে ৰিলিজনৰ কথা আচলতে আহিব নালাগিছিল এজ এ টিচাৰ এইটো তেওঁ খুবেই ভুল কৰিছিল আৰু I felt very sad and so did Ramanatha Shastri. Ramanatha Shastri সেই একেই হৈছিলে তাৰমানে দুখ লাগিছিল He looked utterly downcast as I shifted to my seat in the last row. এটা downcast মানে হ'ল number 1 দিছো downcast মানে হ'ল sad or depressed তেওঁৰো তাৰমানে দুখ লাগিছিলে কিয় তেওঁৰ ফ্ৰেণ্ডজন পিছলৈ উঠি যাব লগা হ'ল As I shifted to my seat in the last row আৰু তেওঁ কলৈ গ'ল একদম লাষ্ট লাইনত গৈ বহিলগৈ The image of him weeping when I shifted to the last row left a lasting impression on me আৰু কি হ'ল যেতিয়া image of his weeping আৰু লাষ্ট সময়ত যেতিয়া আব্দুল কালাম সেই ফাৰ্ষ্ট ৰ' পৰা যেতিয়া উঠি গৈ লাষ্ট ৰ'ত বহিবলৈ গৈছিল ঠিক তেতিয়া কি হৈছিলে ৰামানুজা শাস্ত্ৰীয়ে কান্দিছিলে গতিকে সেই চিনটো সেই ইমেজটো তেওঁ আৰু কেতিয়াও নাপাহৰে When I shifted to the last row left a lasting impression on me আৰু সেইটোৱেই তেওঁ বহুত দিনলৈকে তাৰমানে ইমপ্ৰেছ কৰি আছে বুজি পাইছা সেই চিনটো তেওঁ তাৰমানে নাপাহৰে কোনে আব্দুল কালামে তাৰমানে উঠি যেতিয়া গৈছিল সেই সময়ত তেওঁলোকে এটা দুখ অনুভৱ কৰিছে দুইজনেই হয়নে এতিয়া চোৱা পেৰাগ্ৰাফ নাম্বাৰ 7 এইখিনিলৈ বুজি পাইছানে এতিয়া চোৱা 7ত চোৱা After school we went home and told our respective parents about the incident আৰু নেক্সট কি হ'ল যেতিয়া স্কুলৰ পৰা ঘৰলৈ গ'ল
and told our respective parents. Respective parents মানে নিজৰ দেউতাক মাক বা দেউতাকক পেৰেণ্টছ হলে মাক দেউতাক দুজনেই হ'ব about the incident এই ঘটনাটোৰ কথা কি কৰিলে গৈ পেলাই জনালে পেৰেণ্টছক যে আজি আমাৰ স্কুলত এনেকুৱা হ'ল যে মোক ফাৰ্ষ্ট ৰৰ পৰা উঠাই নি কি কৰিলে লাষ্ট ৰত বহুৱালে আৰু ঠিক তেনেকে ৰামানুজা শাস্ত্ৰীয়েও ক'লে যে আব্দুল কালামক উঠাই নি পেলাই ক'ত বহালে লাষ্টত লক্ষ্মণ শাস্ত্ৰী সামন দ্য টিচাৰ এতিয়া সামন্ট মানে হ'ল নাম্বাৰ 1 দিছো মই নাম্বাৰ 1 সামন হৈছে কল অৰ নটিচ কল তেওঁক তাৰমানে মাতি পঠালে কাক সেই টিচাৰজনক and in our presence told the teacher that he should not spread the poison of social inequality and communal intolerance in the minds of innocent children. আৰু তেওঁক সেই টিচাৰজনক মাতি পেলাই কি ক'লে যে তেওঁলোকৰ উপস্থিতিত তাৰমানে ষ্টুডেণ্ট কেইজনক ষ্টুডেণ্ট মানে এতিয়া মই কাৰ কথা কৈছো ৰামানুজা আৰু আব্দুল কালাম তেওঁলোক দুজন উপস্থিত থাকোঁতেই কি ক'লে told the teacher that he should not spread তেওঁ কি বিয়পোৱাটো উচিত নহয় spread মানে বিয়পোৱা the poison of social inequality আমি স্কুললৈ গৈছো সব একেলগে সমানভাৱে আমি পঢ়িবলৈ গৈছো আৰু যদি তেনেকুৱা সামাজিক ইনইকুৱেলিটি মানে ইকুৱেলিটিৰ অপোজিট হৈছে ইকুৱেলিটি মানে সমান আৰু ইনইকুৱেলিটি মানে অসমান বুজিছা social inequality যেটো ক'লে যে social rankingত কি হৈছিলে আব্দুল কালাম তলত আছিল সেইকাৰণে তেওঁক লাষ্টলৈ পঠালে সেই কামটো কৰাটো তেওঁৰ কাৰণে উচিত নহয় আৰু এনেকুৱা ধৰণৰ বাতাবৰণ তাৰমানে স্প্ৰেড কৰাটো উচিত নহয় and communal intolerance communal মানে related to community সাম্প্ৰদায়িক যেটো অসহিষ্ণুতা tolerance মানে সহ্য কৰা আৰু intolerance মানে হৈছে অসহিষ্ণুতা in the minds of innocent children innocent মানে একো নজানে হয়নে তেওঁলোক innocent children এই যে একো অবুধ একো এইবোৰ বস্তু বুজি নোপোৱাকৈ কি কৰিছে তেওঁলোকেতো ষ্টুডেণ্ট কেইজনে কি তেওঁলোকৰ মনত এই যে কমিউনেল যেটো ডিফাৰেন্স বা ৰিলিজিয়নৰ যেটো ডিফাৰেন্স এইটো তেওঁলোকে জানো ভাবি পাইছিলে নাই ভবা নাই কাৰণ তেওঁলোকে সেইটো তেওঁলোকৰ ফ্ৰেণ্ডশিপটো তেওঁলোকে মেইনটেইন কৰিছিল হয়নে তাত কোনো ধৰণৰ মানে সোশিয়াল ৰেংকিং ৰিলিজিয়ন এইবোৰ আহা নাছিল গতিকে এই এনেকুৱা ধৰণৰ ইনোসেন্ট চিলড্ৰেনৰ মনত এনেকুৱা ধৰণৰ বিয়পোৱাটো সেই মানে টিচাৰজনক সকিয়াই দিলে যে এনেকুৱা ধৰণৰ কৰাটো উচিত নহয় বুজি পাইছানে he bluntly asked to either apologize the teacher to either apologize or quit the school কি কৰিলে bluntly মানে হৈছে খুব মানে ৰাফ কে ক'লে not sharp হয়নে blunt মানে হৈছে not sharp তাৰমানে একো তাৰমানে politeness তাত নাছিলেই খুব ভোটা বা তীক্ষ্ণ স্বৰে কি বুলি ক'লে যে either apologize তাৰমানে ক্ষমা খোজা উচিত or quit the school যে ল'ৰা দুটাৰ সন্মুখত আপুনি either ক্ষমা খুজিব লাগিব or এই স্কুলখন এৰি যাব লাগিব এইটোৱে অপচন আছে কাৰ ওচৰত এই টিচাৰজনৰ ওচৰত তাৰমানে এইটো তেওঁ ভাল কাম কৰা নাই এই ষ্টুডেণ্টৰ প্ৰেজেন্সতে এইটো কথা ক'লে তাৰ মানে কি ষ্টুডেণ্ট দুজনেও এইটো মনত ভাৱ লৈ ল'লে যে এই বস্তুটো বেয়া চোৱাচোন কিমান ধুনীয়াকৈ আমাক কথাটো শিকাইছে হয়নে আৰু আব্দুল কালামে সেই পৰিৱেশটো তাৰমানে পাইছে with the school and the island আৰু এই অকল স্কুলেই নহয় সেই আইলেণ্ড বুলি কি বুলি কৈছে ৰামেশ্বৰম তাৰমানে ৰামেশ্বৰমৰ পৰাই গুচি যাব লাগিব গতিকে টিচাৰ কি দিলে অপচন ক্ষমা খুজিব লাগিব আৰু নহলে এই স্কুল এৰি যোৱাৰ লগতে এই ৰামেশ্বৰম যেটো আইলেণ্ড সেই আইলেণ্ডটো এৰি যাব লাগিব কাক ক'লে টিচাৰজনক not only did the teacher regret his behavior regret মানে অনুতাপ কৰা but the strong sense of conviction Lakshmana Shastri conveyed ultimately reformed this younger teacher আৰু যে conviction মানে কি is strong opinion or belief strong opinion
opinion or belief. এই যে লক্ষ্মণ শাস্ত্ৰীয়ে যিটো strong opinion to যে দেখালে হেতু কাৰণে কি হল convey the ultimate reform this young teacher আৰু এইটোৱে কি কৰিলে সেই ডেকা শিক্ষকজনক ৰিফৰ্ম কৰিলে মানে শুধৰণি কৰিলে তেওঁ বুজিছানে এইখিনি বুজি পাইছানে এতিয়া পেৰাগ্ৰাফ নাম্বাৰ 8 On the whole, the small society of Rameswaram was very rigid in terms of the segregation of different social groups. আৰু কি হৈছে as a whole তাৰমানে as a whole কি কৰিছে the small society Rameswaram society-টো খুব সৰু আছিল তাতে বেছি মানুহ নাছিল was very rigid মানে strong tight in terms of the segregation মানে যিবোৰ ভাগ কৰা division ইয়াতে মই 2 দিলো segregation মানে হৈছে division যেটো ভাগ কৰে society যে ভাগ কৰে যে এওঁলোক upper caste গতিকে এওঁলোকৰ লগত lower caste খিনি অলপ difference থাকিব এনেকুৱা ধৰণৰ যেটো segregation ভাগ কৰা হয় society সেইটো rigid আছিল কিন্তু tight আছিল in terms of the segregation of different social groups য'ত কি as a whole সেই ৰামেশ্বৰম সেই সময়ত কি হৈছিল এই social segregation social divisionৰ ক্ষেত্ৰত rigid আছিল টাইট আছিল তাৰমানে সবেই মানি চলিছিল বুজিছানে however my science teacher শিৱ সুব্ৰমণিয়া আয়াৰ তেওঁ science teacher জনৰ নাম কি আছিল শিৱ সুব্ৰমণিয়া আয়াৰ though an orthodox brahmin আৰু তেওঁ কি আছিল শিৱ সুব্ৰমণিয়া আয়াৰো কি আছিল orthodox brahmin তেওঁ খুব গুড়া আছিল তেওঁ নিজৰ গুড়া মানে কি নিজৰ নিয়মটো জুনে খুব স্ট্ৰিক্টলি মানি চলে বুজিছানে with a very conservative wife conservative মানে হৈছে সংৰক্ষণশীল তাৰ মানে কি তেওঁৰ ওয়াইফও খুব conservative আছিল conservative মানে একদম নিজৰ যিখিনি নিজৰটো এৰিব নোখোজে বুজিছানে নিজৰ নিয়মখিনি পালন কৰিবই এনেকুৱা ধৰণৰ খিনি কয় conservative was something of a rebel আৰু তেওঁ এই rebel মানে হৈছে বিদ্ৰোহী অপোজিট জুনে ভিউটো দিয়ে তেওঁ rebel বুলি কয় এটা শিৱ সুব্ৰমণিয় আয়াৰ কি হৈছিল তেওঁ সায়েন্স টিচাৰ আছিল আৰু তেওঁ কি হৈছিল যদিও তেওঁ অৰ্থোডক্স ব্ৰাহ্মণ ফ্যামিলিৰ পৰা বিলং কৰিছিল আৰু তেওঁৰ ওয়াইফও আছিল কনজাৰভেটিভ তাৰ মানে তেনেকুৱা ধৰণৰ নিয়মবোৰ বা সেগ্ৰিগেশ্যন অফ সোসাইটি যিবিলাক ৰিজিড ৰুলস তেওঁ হেবিলাক মানি চলিছিল তথাপি কিন্তু তেওঁ কি আছিল তেওঁ ৰিবেল আছিল বিদ্ৰোহী বুজিছানে তেওঁ হেবোৰ মানিব খোজা নাছিল কোনে শিৱ সুব্ৰমণিয়া আয়াৰে he did his best to break social barriers so that people from varying backgrounds could mingle easily এতিয়া কি কৈছে হি মানে এটো কাৰ কথা কৈছে এই শিৱ সুব্ৰমণিয়া আয়াৰৰ কথা কৈছে did his best to break তেওঁ যিমান পাৰে নিজৰ ফালৰ পৰা কৰিছিল কি কৰিছিল to break social barriers এই সামাজিক যিবোৰ বাধা আছিল সেই বাধাবোৰ ভাঙিবৰ কাৰণে তেওঁ নিজে যিমানখিনি কৰিব পাৰে কৰিছিল from varying backgrounds নিজৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ড যিয়েই নহওক কিয় যিকোনো সোশ্যাল মানে স্ট্যাটাস তেওঁ মেইনটেইন নকৰক কিয় could mingle easily যাতে সকলো সোসাইটিৰ সকলো লোকে খুব ধুনীয়াকৈ মিলামিছা কৰিব পাৰে mingle মানে মিলামিছা কৰা বুজিছানে He used to spend hours with me and would say আৰু তেওঁ কি কৰিছিল বহুত সময় আব্দুল কালামৰ লগত কটাইছিল তাৰমানে আব্দুল কালামক তেওঁ ভাল পাইছিল হয়নে He used to spend hours with me and would say আৰু কি কৈছিল জানানে কালাম I want you to develop সোৱা এজন টিচাৰে এজন ষ্টুডেন্টৰ পটেনশিয়ালিটি খুব ধুনীয়াকৈ বুজি পায় কিন্তু আৰু সেইটো হয়তো হে শিৱ সুব্ৰমণিয়া আয়াৰেও বুজি পাইছিল আৰু সেই কাৰণে আব্দুল কালামক কি কৈছিল I want you to develop যে মই তোমাক মানে উন্নতি কৰাটো বিচাৰো তোমাৰ উন্নতি হোৱাটো বিচাৰো so that you are on par with the highly educated people of the big cities ডাঙৰ চহৰৰ যিমান এডুকেটেড মানে ব্যক্তি আছিলে সেই সকলৰ লগত তুমি যেন ফেৰ মাৰিব পাৰা তাৰমানে সেই তেনেকুৱা এটা পৰ্যায়লৈ তেওঁ যোৱাটো বিচাৰিছিল তাৰমানে তেওঁ ডেভেলপ হোৱাটো বিচাৰিছিল কোনে তেওঁ টিচাৰ আৰু এটো টিচাৰে এই আব্দুল কালামৰ পটেনশিয়ালিটি তেওঁ বুজি পাইছিল বুজিছানে গতিকে এটো বুজি পাইছানে প্যাৰাগ্ৰাফ 8 এতিয়া আমি চাও প্যাৰাগ্ৰাফ নাম্বাৰ
9 to কি কৈছে one day he invited me he মানে এটা কাৰ কথা কৈছে his science teacher Siva Subramania Iyer হয়নে he invited me to his home for a meal কি হল কোনে মাতিছে সেই science teacher জনে কাক মাতিছে আব্দুল কালামক মাতিছে ভাত খাবৰ কাৰণে মাতিছে কাক আব্দুল কালাম হয়নে his wife was horrified মানে ভয় খোৱা terrified হয়নে at the idea of a Muslim boy being invited to dine in a ritually pure kitchen আৰু কি হৈছে তেওঁৰ ৱাইফে ভয় খাই গৈছে কি কাৰণে যে তেওঁৰ যিটো ৰিচুৱেলি তেওঁৰ ধৰ্ম হিচাপে যিটো পিয়ৰ কিটচেন বুলি কৈছে তোমালোকৰ ৱৰ্ড মিনিংটো দিয়া আছে চোৱা ৰিচুৱেলি পিয়ৰ মিনছ kept protected from all outside influences for the observances of religion গতিকে তেওঁৰ ধৰ্ম হিচাপে তেওঁ সেই কিটচেনটো তেওঁ পিয়ৰ আছিল হয়নে গতিকে তেনেকুৱা এটা কিটচেনত এজন মুছলিম ল'ৰাই আহি ভাত খাব তেওঁ সেইটো মানে ভয় খাই গৈছিল হয়নে horrified at the idea of a Muslim boy being invited to dine in a ritually pure kitchen বুজি পাইছানে এইটো লাইন Siva Subramania Iyer was not perturbed কিন্তু Siva Subramania Iyer সেইটো তেওঁ সেইটো মানি লোৱা নাছিলে nor did he get angry with his wife আৰু তেওঁ খং উঠা নাছিলে যে তেওঁৰ ৱাইফে যে তেনেকুৱা ধৰণৰ এটা ৰিয়েকশ্যন দেখাইছিল সেইটো তেওঁ ভয় খোৱা নাছিলে কিয় but instead serve me with his own hands আৰু কোনে চাৰ্ভ কৰিছিল কোনে ভাত বাঢ়ি দিছিলে কোনে দিছিল জানানে সেই টিচাৰজনে তেওঁ ৱাইফৰ ওপৰত খঙো উঠা নাছিল আৰু তেওঁক বেয়াও পোৱা নাছিলে আৰু সেইকাৰণে নিজে চাৰ্ভ কৰিছিলে কাক আব্দুল কালাম এইটো পিকচাৰ দেখিছানে আব্দুল কালাম এইটো ইয়াৰ নেক্সট ষ্টেপটো and sat down beside me to eat his meal আৰু কি হৈছিল টিচাৰজনেও আব্দুল কালামৰ কাষতে বহি পেলাই ভাত খাইছিলে বুজা নাই একেলগে his wife watched us from behind the kitchen আৰু কি হৈছে তেওঁৰ ৱাইফে সেই টিচাৰজনৰ ৱাইফে কিটচেনৰ বেক চাইডৰ পৰা কি কৰি আছে চাই আছিলে watched us from behind the kitchen বুজি পাইছা তে নেক্সটটো চোৱা কিটচেন দুৱাৰৰ বেক চাইডৰ পৰা চাই আছিল I wondered whether she had observed any difference in the way I acted আৰু কৈছে মই আচৰিত হৈছিলোঁ তেওঁ কিবা ডিফাৰেন্স পাইছিল জানো মই মুছলিম হ'লেও যে মই কি বেলেগ ধৰণে ভাত খাইছিলোঁ নেকি বা বেলেগ ধৰণে পানী খাইছিলোঁ নেকি এনেকুৱা ধৰণৰ তেওঁ কিবা ডিফাৰেন্স পাইছিল নেকি or cleared the floor after the meal আৰু কি কৰিছিল আব্দুল কালামেও কি কৰিছে ভাত খোৱাৰ পিছত নিজৰ ফ্ল'ৰৰ জেগাখিনি তেওঁ মুচি থৈছিলে এইখিনি সেম সবেই কৰিছিল আৰু সেইকাৰণে আব্দুল কালাম আচৰিত হৈছিল যে এইখিনি কামত জানো তেওঁ কিবা ডিফাৰেন্স পাইছিলে মোৰ মাজত কাৰণ মই মুছলিম আছিলোঁ তথাপি কিন্তু মই সেইখিনি ফ'ল' কৰিছিলোঁ হয়নে When I was leaving his house, Siva Subramania Iyer invited me to join him for dinner again in the next weekend. আৰু যেতিয়া আব্দুল কালাম তেওঁলোকৰ ঘৰৰ পৰা ভাত খাই পেলাই ওলাই আহিব ধৰিছিল তেনেকুৱাতে তেওঁ টিচাৰজনে আকৌ নেক্সট উইকেণ্ডত আব্দুল কালামক তেওঁলোকৰ ঘৰলৈ ইনভাইট কৰিছিল নিমন্ত্ৰণ কৰিছিল Observing my hesitation, he told me not to get upset. আৰু যেতিয়া সেইটো শুনি পেলাই আব্দুল কালামে অলপ হেজিটেট কৰিছিল কিয় তেওঁ সেই যে পৰিৱেশটো পাইছিল তেওঁৰ ৱাইফে কি কৰিছিল তেওঁ চাৰ্ভ কৰা নাছিল ভাত হয়নে গতিকে তেওঁ অলপ হেজিটেট কৰিছিল দুধুৰ-মুধুৰ এটা অৱস্থা হৈছিল যে মোক মাতিছে কিন্তু মই আহিম নে নাহিম হয়নে He told me not to get upset. তেতিয়া কৈছে যে তুমি দুখী নহবা বা তুমি তোমাৰ মনটো বেয়া নকৰিবা saying once you decide to change the system আৰু কৈছে তেতিয়া কি বুলি কৈছিল জানানে যদি তুমি এই সিস্টেমটো চেঞ্জ কৰিব খোজা এই সিস্টেম মানে কাৰ কথা কৈছে এই যে সোশ্যাল সেগ্ৰিগেশ্যনটো যে আছিল বা যেটো ডিফাৰেন্স আছিল ৰিলিজিয়াছ অৰ কমিউনেল যেটো ডিফাৰেন্স যে আছিল এই ডিফাৰেন্সটো কথা কৈছিলে once you decide to change the system এইটো হৈছে সিস্টেম সেই সময়ত হেতু চলি আছিল তাৰমানে such problems have to be confronted আৰু কৈছে যে এনেকুৱা ধৰণৰ প্ৰবলেম তুমি
ফেচ কৰিবাই তাৰমানে যদি তুমি কিবা এটা চিষ্টেম চেঞ্জ কৰিব খুজিছা তেতিয়াহ'লে তুমি এনেকুৱা ধৰণৰ প্ৰব্লেম তাৰমানে তুমি অভাৰকাম কৰিব লাগিব হয়নে when I visited his house the next week Shiva Subramania Iyer's wife took me inside her kitchen and served me food with her own hands দেখিছানে এইটো কিমান এটা ডাঙৰ ঘটনা হ'ল নেক্সট উইকেণ্ডত যেতিয়া আব্দুল কালামে তেওঁলোকৰ ঘৰলৈ ভিজিট কৰিবলৈ মানে তেওঁ যে মাতিছিল ইনভাইট কৰিছিল নেক্সট উইকেণ্ডত গতিকে যেতিয়া গ'ল ভাত খাবলৈ তেতিয়া কি কৰিছিল জানানে Shiva Subramania's Iyer's wife took me inside her kitchen আৰু কলৈ লৈ গ'ল তেওঁৰ ৱাইফে নিজেই কলৈ লৈ গ'ল আব্দুল কালামক কিচেনলৈ লৈ গ'ল and served me food with her own hands আৰু তেওঁ নিজ হাতে আব্দুল কালামক ভাত বাঢ়ি দিলে দেখিছানে কেনেকৈ চেঞ্জ হ'ল প্ৰথমতে তেওঁ দূৰৰ পৰা চাই আছিল কিন্তু তেওঁ নিজেই এইটো ৰিফৰ্ম কৰিলে যে মোৰ এইটো উচিত হোৱা নাই এইটো কোনো ডিফাৰেন্স নাই তেওঁ একেধৰণে ভাত খাইছে একেধৰণে পানী খাইছে হয়নে গতিকে এইটো মোৰ উচিত হোৱা নাই আৰু সেইকাৰণে কি কৰিলে তেওঁ এইটো খুব ডাঙৰ এটা গুণ কিন্তু নিজক ৰিফৰ্ম কৰিব পৰাটো এটা ডাঙৰ গুণ তেওঁ কিবা ভুল হ'ব পাৰে কিন্তু নেক্সট উইকেণ্ডলৈ তেওঁ সেইটো নিজকে ৰিফৰ্ম কৰি ল'লে আৰু কৰি আব্দুল কালামক নিজেই পাকঘৰলৈ লৈ গ'ল কিচেনলৈ লৈ গ'ল আৰু নিজেই মিলটো ছাৰ্ভ কৰিলে হয়নে চোৱাচোন কিমান এটা এনেকুৱা ধৰণৰ যদি এটা আউটলুক থাকে আমাৰ এটিটিউড যদি থাকে কিমান আমাৰ সোসাইটিখন ধুনীয়া হ'ব হয়নে গতিকে আমি নেক্সটত চাওঁ এইখিনি বুজি পাইছানে নাই এতিয়া চোৱা পেৰাগ্ৰাফ নাম্বাৰ 10 Then the Second World War was over আৰু তেতিয়া কি হৈছিল Second World War শেষ হৈছিল কেতিয়া শেষ হৈছিল মই কৈছিলো Second World War start হৈছিল 1939 and continues to 1945 গতিকে কি হৈছিল The Second World War was over আৰু তেতিয়া Second World War শেষ হৈছিল and India's freedom was imminent মানে যেটো আহিবলগীয়া বা আহি আছে হয়নে near future যেটো আহি আছে হেতু আমি imminent বুলি কওঁ India was over and India's freedom was imminent আৰু তেতিয়া কি হৈছে 1945ত শেষ হৈছিল আৰু আমি ইন্ডিপেন্ডেন্স পাইছিলো 1947ত হয়নে নহয় গতিকে সেই সময়ত কি হৈছিল এটা ইন্ডিয়াই যে ফ্ৰীডম পাব তাৰমানে ইন্ডিপেন্ডেন্স যে পাব হেতু প্ৰায় নিশ্চিত হৈ গৈছিল Indians will build their own India declared Gandhiji এতিয়া আমি গান্ধীজীৰ কথাটো আৰু নতুনকৈ তোমাকক ইন্ট্ৰোডিউস কৰাই দিব নালাগে এটা মহাত্মা গান্ধীৰ কথা কৈছে বুজি পাইছানে গান্ধীজীয়ে কি বুলি কৈছিল Indians will build their own India আমাৰ ভাৰতীয়সকলে নিজৰ ভাৰত নিজেই গঢ়িব তাৰমানে কিয় মানে ইন্ডিপেন্ডেন্ট ইণ্ডিয়া আমাৰ ভাৰতীয়সকলে সকলোৰে চিন্তাধাৰা মূল্যবোধ সবৰে আমি ইম্পৰ্টেন্স দি পেলাই এখন নতুন ধুনীয়া আমি ইণ্ডিয়া এখন গঢ়িম হয়নে হেতু বুলি ভাবিছিল সবে আশা কৰিছিল যে ব্ৰিটিছৰ আন্ডাৰত হেতু হোৱা নাছিল সবকে সাপ্ৰেছ কৰি ৰাখিছিল আৰু ইন্ডিপেন্ডেন্স পোৱাৰ লগে লগে হেতু আমাৰ নোহোৱা হ'ব গতিকে ইণ্ডিয়ানছ উইল বিল্ড देयर ওন ইণ্ডিয়া হেতু কোনে কৈছিল গান্ধীজীয়ে কৈছিল The whole country was filled with an unprecedented optimism আৰু সেই সময়ত কি হ'ল unprecedented optimism মানে কেতিয়াও নোপোৱা এটা আশাৰ সঞ্চাৰ হৈছিল কেতিয়া the whole country গোটেই দেশখনত তেতিয়া কি হৈছিল যে আমি ইন্ডিপেন্ডেন্স পাম সেইটোৱে সকলো ইণ্ডিয়ানৰ মনত আশাৰ সঞ্চাৰ কৰিছিল বুজিছানে হেতু কেতিয়াও হোৱা নাছিল আগতে সেইকাৰণে unprecedented বুলি কৈছে I asked my father for permission to leave Rameswaram and study at the district headquarters in Ramananthapuram. আৰু কি হৈছিল I asked my father for permission. তেতিয়া আব্দুল কালামে কি কৰিছিল জানানে দেউতাকক এটা পাৰমিশন বিচাৰিছিল কি বুলি to leave Rameswaram ৰামেশ্বৰম এৰিবৰ কাৰণে বা ৰামেশ্বৰমৰ পৰা যাবৰ কাৰণে কলৈ and study কি কাৰণে পঢ়িবৰ কাৰণে study higher education at the district headquarters in Ramananthapuram. For higher studies, he wanted to go to Ramananthapuram. Ramananthapuram কি আছিলে district headquarter. তাৰমানে ৰামেশ্বৰমত সেইখিনি পঢ়াৰ সুবিধা নাছিল আৰু সেই কাৰণে কলৈ যাব বিচাৰিছিল ৰামানন্থপুৰমলৈ বুজিছানে এইখিনি বুজি পাইছা 10 নম্বৰটো 10 নম্বৰ পেৰাগ্ৰাফত ক'লে যে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ পিছত
কি হৈছিল সেই সময়তে আব্দুল কালামে দেউতাকৰ পৰা ৰামেশ্বৰমৰ পৰা ৰামানন্তপুৰমলৈ যাবলৈ কিহৰ কাৰণে পঢ়া শুনাৰ কাৰণে যাবৰ কাৰণে পাৰমিশ্যন বিচাৰিছিলে বুজি পাইছা the next to চোৱা this is the last paragraph he told me as if thinking aloud Abdul no you have to grow away to grow আৰু কৈছে তেতিয়া আব্দুল কালামে এনেকুৱা ধৰণৰ এটা অনুভৱ কৰিছিল যে দেউতাকে ভাবিছিল আৰু কি বুলি কৈছিল যে ডাঙৰকৈ ভাবিছিলে কি কৈছিল আবুল I know you have to go away to grow কৈছে মই জানো তুমি যদি ডাঙৰ হ'ব খোজা ইয়াতে ডাঙৰ মানে কি বুজাইছে জানানে ডাঙৰ মানুহ হয়নে গ্ৰেট পাৰসন তুমি যদি ডেভেলপ কৰিব খোজা নিজকে তেতিয়াহলে you have to go away তুমি দূৰলৈ যাবই লাগিব তাৰমানে কি হৈছিল দেউতাকে আলটিমেটলি পাৰমিশনটো দিছিলে does the seagull not fly across the sun আৰু কৈছে seagull এটা বাৰ্ড এটা সি বাৰ্ড এটা হয়নে সাগৰৰ সাধাৰণতে দেখিবলৈ পোৱা যায় not fly across the sun আৰু seagull কি হয় জানানে বহুত দূৰলৈকে উৰি যায় একদম সূৰ্যৰ ওচৰলৈ বুলি ভাবে তাৰমানে এইটোও বুজাইছে যে বহুত ওপৰলৈ উৰি যায় alone and without a nest অকলে যায় কিন্তু হয়নে যেতিয়া তেওঁলোক seagull প্ৰথম উৰিবলৈ শিকে কি হয় চৰাইবিলাক কি হয় সাধাৰণতে যেতিয়া উৰিবলৈ শিকে লগত কোনোবা থাকে নেকি নাথাকে অকলেই যায় আৰু এইটো seagullৰ কিয় মানে এক্সাম্পলটো আহিল কাৰণ সেইটো হৈছে এটা আইল্যান্ড হয়নে seagullক সোনকালে তাৰমানে সহজে এইটো এক্সাম্পলটো আমি সেইটো দেখিছিলে তেওঁলোকে ওচৰতে পায় সদায় গতিকে seagullৰ এক্সাম্পলটো আহিছে ইয়াতে হয়নে he quoted Khalil Gibran's to my hesitant mother Khalil Gibran এজন বিখ্যাত কি আছিলে writer আছিলে Khalil Gibran বুলি কয় he quoted Khalil Gibran to my hesitant mother আৰু কি হৈছে hesitant mother মানে কি কৈছে তেওঁ মাক বিলাকে সাধাৰণতে কি হয় ল'ৰা বা ছোৱালীক নিজৰ কাষতে ৰাখি পেলাই ডাঙৰ কৰিব খোজে তেওঁ দূৰলৈ যাবলৈ দিব নোখোজে হয়নে গতিকে যেতিয়া মাকে হেজিটেন্ট কৰিছে মানে দুধুৰ মধুৰ অৱস্থা হৈছে কি যে যাবলৈ নিদিও নেকি ইয়াতে থাকক নেকি সেই ভাৱটো দেউতাকে বুজি পাইছিল আৰু এফালে দেউতাকে এইটোও অনুভৱ কৰিছিল যে আব্দুল কালাম যদি গ্ৰ' হ'ব লাগে আব্দুল কালামৰ তাৰমানে তেওঁ যদি ডেভেলপ হ'ব লাগে তেনে হি মাষ্ট গো এৱে হয়নে সেইকাৰণে খলিল জিব্ৰানৰ মানে এটা এক্সাম্পল দিছে এইটো তেওঁৰ এটা পয়েমৰ পৰা এইটো এটা কোট কৰিছে তেওঁ খুব বিখ্যাত পয়েম এইটো দেই your children are not your children কৈছে যে তোমাৰ ল'ৰা বা ছোৱালী তোমাৰ নহয় they are the sons and daughters of life's longing for itself আৰু প্ৰত্যেক জীৱনৰ এটা ইচ্ছা থাকে desire থাকে longing থাকে সেইটোৱেহে মানে they are the sons and daughters of life's longing for itself জীৱনৰ যিটো ইচ্ছা সেইটোৰহে ল'ৰা ছোৱালী তোমাৰ নহয় তাক কৈছে মাকক they came through you তেওঁলোক তোমাৰ যোগেদি আহিছে কাৰণ জীৱন পাবৰ কাৰণে মাতৃ অপৰিহাৰ্য হয়নে মাকৰ জৰিয়তেহে জীৱন পায় এটা সন্তানে গতিকে they came through you but not from you কিন্তু তোমাৰ পৰা অহা নাই চোৱাচোন কিমান ডাঙৰ কথা কৈছে they came through you but not from you তোমাৰ যোগেদি আহিছে কিন্তু তোমাৰ পৰা অহা নাই you may give them your love but not your thoughts কৈছে যে তুমি তেওঁলোকক কি দিব পাৰা তোমাৰ মৰম দিব পাৰা লাভ দিব পাৰা but not your thoughts কিন্তু কি দিব নোৱাৰা তোমাৰ চিন্তাধাৰা তুমি দিব নোৱাৰা তাৰমানে যদি তেওঁলোকে যি হ'ব খুজিছে তেওঁৰ চিন্তাধাৰাই যিটো ঢুকি পাইছে সেইটো তেওঁক কৰিবলৈ দিব লাগিব তুমি যে জন্ম দিলা বুলিয়ে বা তোমাৰ থ্ৰুৱেদি যে আহিল বুলিয়ে তুমি তোমাৰ চিন্তাধাৰা তোমাৰ ল'ৰা ছোৱালীক দিব লাগিব সেইটো নহয় for they have their own thoughts কাৰণ তেওঁলোকৰ নিজৰ চিন্তাধাৰা কিছুমান আছে তেওঁলোকেও ভালকৈ জানে যে কি কৰিলে তেওঁলোকৰ ভাল হ'ব আৰু এইখিনিতে তোমাকৰ কি হৈছে এই চেপ্টাৰটো শেষ কৰিছে হয়নে শেষত চোৱা এপিজে আব্দুল কালাম তোমাকে লিখি দিছে তলত আৰু an extract from wings of fire সেইটো কথা কৈ দিছে যে এইটো ক'ৰ পৰা উঠাই দিছে বুলি কৈছে wings of fire কি আছিলে মই তোমালোকক আগতেই কৈছিলো এইটো অটোবায়োগ্ৰাফি কাৰ অটোবায়োগ্ৰাফি অফ এপিজে আব্দুল কালাম গতিকে এই পৰ্চনটো তোমালোকৰ চাইল্ডহুড পৰ্চনটো
সেই অটোবায়োগ্ৰাফিখনৰ পৰা তোমালোকক দিছে কিয় তোমালোকে এইটো বয়সত চবৰে এটা কিউৰিয়চিটি থাকে যে এই বিখ্যাত ব্যক্তিসকল গ্ৰেট মেনবোৰ মানে কেনেকেনো তেওঁলোকৰ জীৱনবোৰ পাৰ কৰিছিল, কেনেকে ডাঙৰ হৈছিল, তেওঁলোকে খুব ধনী মানুহ আছিল নেকি, কেনেকুৱা ধৰণৰ পৰিয়ালৰ পৰা তেওঁলোকে বিলং কৰে, সেই বস্তুটো জানিবৰ কাৰণে সকলোৰে এটা কিউৰিয়চিটি থাকে। আৰু সেইকাৰণে চোৱা, আৰু এনেকুৱা ধৰণৰ এটা ৱাইড এনেকুৱা ব্ৰড মেণ্টেলিটি তোমালোকক এই লেচনটোৰ থ্ৰুৰে দিব খুজিছে, হয়নে? যাতে তোমালোকেও এই যে ছ'চিয়েল ছেগ্ৰিগেশ্যন এইবোৰৰ ওপৰত যাতে তোমালোকে গুৰুত্ব নিদিয়া, নিজে যিটো কৰিবলগীয়া আছে তোমালোকে সেইটো যাতে কৰি যোৱা, তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা, জীৱনত উন্নতি কৰিব পাৰিবা। যেনেকৈ আব্দুল কালামে কি কৰিছিল, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৰুৰ পৰা পাইছিল, তেওঁলোকৰ মাক দেউতাকৰ পৰা কিমান ভাল গুণ পাইছিল, হয়নে? মনত আছে নাই? তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ পৰা পাইছিল, কিয় তেওঁলোকৰ মাজত কোনো ধৰণৰ ৰিলিজিয়াছ যিটো ডিফাৰেঞ্চ আছিলে সেই ডিফাৰেঞ্চটো ক'তো দেখা পোৱা নগৈছিল, তেওঁলোকে সকলো সমান আছিল। বা তেওঁলোকৰ পেৰেণ্টছ যে এই অৰবিন্দ স্বামী শাস্ত্ৰীৰ কোন আছিলে দেউতাক, লক্ষ্মণ শাস্ত্ৰী, তেওঁ কেনেকে টিচাৰজনক কি কথা কৈছিল, কেনেকে এটা পৰিৱেশ তাৰমানে তেওঁ পাইছিলে, কোনে? আব্দুল কালামে। আৰু লাষ্টততো চোৱা, নিজৰ পেৰেণ্টছে মানে নিজৰ দেউতাকে মাকক কেনেকে বুজাইছে যাতে আব্দুল কালামৰ ৰাস্তাটো ক্লিয়াৰ হয়, তেওঁ যাতে ক'ত ৰামানন্থপুৰমলৈ যাব পাৰে, গৈ পেলাই কি কৰিব পাৰে, নিজৰ ষ্টাডি কমপ্লিট কৰি পেলাই জীৱনত কিবা এটা হ'ব পাৰে, হয়নে? চ' ভেৰি ইণ্টাৰেষ্টিং। ভাল লাগিলে নাই তোমালোকৰ? তোমালোকে খুব ভালকে পঢ়িবা, একদম লাইন বাই লাইন তোমালোকে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবা দেই। আৰু ৱৰ্ড মিনিংবিলাক তোমালোকে ডিক্সনেৰীৰ পৰা লিখি ল'বা। আৰু এটা কাম কৰিবাচোন, তোমালোকৰ প্ৰায়ে কি হয়, স্পেলিং মিষ্টেক হয়, মই দেখোঁ। আৰু মই নেক্সট ক্লাছত তাৰমানে তোমালোকৰ কুৱেশ্যন এনচাৰ কেইটামান ইম্পৰ্টেণ্ট কিছুমান মই দিম। তোমালোকে তাৰ কাৰণে আগতে এটা কাম কৰিবা, লেচনটো চাই চাই এবাৰ লিখিবাচোন। তেতিয়া কি হ'ব জানানে? তোমালোকে লিখাৰ লগে লগে তোমালোকে ইনচাইড কুৱেশ্যনছ যিবোৰ থাকিব, তোমালোকে প্ৰায় ভয় কৰা এইটো কথা যে ভিতৰৰ পৰা কুৱেশ্যন আহে, আমি লিখিব নোৱাৰিলোঁ, এনেকুৱা ধৰণৰ কথা প্ৰায়ে কোৱা শুনা যায়। গতিকে সেইটোৰ পৰা তোমালোকৰ আৰু ভয় নাথাকিব। কিয় জানানে? এই যে চাই চাই চেপ্টাৰটো লিখিবা, তোমালোকে কিন্তু মন দি লিখিব লাগিব, তেতিয়া তোমালোকৰ সৰু সৰু কথাবিলাক মনত থাকি যাব। কাৰণ পঢ়িবা আৰু লিখিবা একে সময়তে কামখিনি কৰি যাবা। গতিকে তোমালোকৰ ইনচাইড তোমালোকে যি কুৱেশ্যনেই নাহক, তোমালোকে তেতিয়া এটেম্প কৰিব পাৰিবা। আৰু মই নেক্সট উইকত কি লৈ আহিম বুলি কৈছোঁ, মই কুৱেশ্যন আনচাৰখিনি তোমালোকে লিখিবলৈ ট্ৰাই কৰিবাচোন। যিটো এক্টিভিটিজ তোমালোকৰ 1ত যিটো দিয়া আছে, আনচাৰ দিছ কুৱেশ্যনছ ইন 1 or 2 sentences ইচ, এইকেইটা 1, 2, 3, 4, 5 এইকেইটা তোমালোকে লিখিবলৈ ট্ৰাই কৰিবাচোন। মই নেক্সট ক্লাছত তোমালোকে এইখিনি ডিছকাছ কৰিম, ঠিক আছেনে? খুব ভালকৈ পঢ়া আৰু ক্লিয়াৰ কৰিব চেষ্টা কৰা, আৰু এনেকুৱা ধৰণৰ এটা এটিটিউড নিজৰ মাজত গ্ৰ' কৰা যাতে তোমালোকে ভৱিষ্যতে কিবা এটা হ'ব পাৰা। থেংক ইউ।